আজি বিশেষকৈ আমাৰ পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ বিভিন্ন আঁচনি সন্দৰ্ভত মই পৰ্যালোচনা কৰিলোঁ আৰু বিশেষকৈ প্ৰধানমন্ত্ৰী আৱাস যোজনা হওক বা MGNREGA হওক বা মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ ক্ষেত্ৰতে হওক বা সেল্ফ হেল্প গ্ৰুপৰ ক্ষেত্ৰতে বিভিন্ন পৰ্যালোচনা কৰিছোঁ আৰু কৰি দেখি মই সন্তুষ্ট প্ৰকাশ কৰিছোঁ। কাৰণ কিয় ইতিমধ্যে আমাৰ এই জিলাখনত আমি প্ৰায় 87,568 প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰ আমি আগবঢ়াইছিলোঁ আৰু সেইবোৰৰ কাম ইতিমধ্যে খুব সুন্দৰকৈ হৈ আছে। তাৰ ভিতৰত অকল এতিয়া 28,000 কাম এতিয়া চলি আছে আৰু এই 28,000 কাম সম্পূৰ্ণ হোৱাৰ পিছত আমি সিদ্ধান্ত লৈছোঁ যে আগন্তুক দিনত যিসমূহ মানুহৰ কেঁচা ঘৰ আছে সেই কেঁচা ঘৰত থকা মানুহক ইতিমধ্যে ছাৰ্ভে হৈ গৈছে, ছাৰ্ভেবোৰ গাঁও সভাত পাইপ কৰিবলৈ বাকী আছে আৰু সেইসকল ঘৰক আগন্তুক দিনত কেঁচা ঘৰত থকা মানুহে ঘৰ আজি পোৱাৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। তাৰ আগে আগে আমি এইটো 30 ছেপ্টেম্বৰৰ ভিতৰত এই 28,000 ঘৰ সম্পূৰ্ণ কৰিবলৈ মই নিৰ্দেশ প্ৰদান কৰিছোঁ, যাতে আমি সোনকালে যাতে কৰিব পাৰোঁ। ইয়াৰ উপৰিও আমি যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া যি আমাৰ মহিলাসকলক যি আত্মনিৰ্ভৰ কৰাৰ কাৰণে যি প্ৰয়াস চলাইছিলে আৰু সেই প্ৰয়াসৰ অন্তৰ্গত আমি প্ৰায় আমাৰ হোজাই জিলাত আমি 72,559 গৰাকী মহিলাক আমি আত্মনিৰ্ভৰ কৰাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। অৰ্থাৎ আত্মনিৰ্ভৰ মানে লাখপতি বাইদেউ কৰাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু এই 72,000 মহিলা যদি আত্মনিৰ্ভৰ হ'ব পাৰে নিশ্চিত ওপৰত হোজাইখন আগন্তুক দিনত হোজাইৰ GDPও বাঢ়ি যাবগৈ বা হোজাই অঞ্চলৰ যিমান প্ৰডাকশ্যনে হওক বা বিভিন্ন ধৰণৰ সামগ্ৰী আদি উৎপাদন বৃদ্ধি হ'বগৈ। আৰু যিহেতু তেওঁলোকক 10,000, 25,000, 50,000কৈ টকা দিয়া হ'ব, গতিকে নিশ্চিত ওপৰত আমি আগন্তুক দিনত আত্মনিৰ্ভৰ হোজাই বা আত্মনিৰ্ভৰ অসম আমি গঢ়িব পাৰিম। আৰু ইতিমধ্যে আমাৰ হোজাই জিলাৰ যিসমূহ মহিলা সেল্ফ হেল্প গ্ৰুপ ইতিমধ্যে তেওঁলোকে আত্মনিৰ্ভৰ হোৱাৰ পথত খুব সুন্দৰকৈ অগ্ৰসৰ হৈছে আৰু আমাৰ যিমানবোৰ সেল্ফ হেল্প গ্ৰুপ আছে সেইসকলৰ ভিতৰত এতিয়ালৈ আমি 19 কোটি 51 লাখ টকা আমি প্ৰদান কৰিছোঁ, ৰিভলভিং ফাণ্ড হিচাপে প্ৰদান কৰিছোঁ। আমি এই টকা প্ৰদান কৰাৰ উপৰিও আমি তেওঁলোকক CLF সমূহক আমি প্ৰদান কৰিছোঁ প্ৰায় 15 কোটি 35 লাখ টকা আমি প্ৰদান কৰিছোঁ। ইয়াৰ উপৰিও তেওঁলোকে নিজে বেংকৰ পৰা তেওঁলোকে 321 কোটি টকা হোজাই অঞ্চলৰ মহিলা সেল্ফ হেল্প গ্ৰুপৰ সদস্যাই 321 কোটি টকা তেওঁলোকে লোন লয় আৰু ঠিক সময়মতে লোন তেওঁলোকে পৰিশোধ কৰি সুন্দৰকৈ তেওঁলোকে বিভিন্ন ধৰণৰ বাণিজ্য ব্যৱসায়ত নামি পৰিছে। এইটো আমাৰ কাৰণে এটা সুন্দৰ লক্ষণ যে 321 কোটি টকা লোন লোৱাৰ পিছত তেওঁলোকৰ উৎপাদিত সামগ্ৰীৰ সংখ্যা বৃদ্ধি কৰাৰ লগতে তেওঁলোকৰ নিশ্চিত ওপৰত আয় বৃদ্ধি হৈছেগৈ। গতিকে এনেকুৱাকৈ আমি একেবাৰে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যিহেতু কৈছিলে ভাৰতবৰ্ষৰ জাতি 4টা আছে, এটা হৈছে দুখীয়া জাতি, এটা মহিলা জাতি, এটা কৃষক জাতি, এটা হৈছে যুৱক বা যুৱতী। আৰু যেতিয়ালৈ আমি এই 4টা জাতিক আমি আপলিফ্ট কৰিব নোৱাৰোঁ তেতিয়ালৈ আমি ভাৰতবৰ্ষখন আমি আত্মনিৰ্ভৰ কৰিব নোৱাৰিম বা ভাৰতবৰ্ষ আমি ছুপাৰ পাৱাৰ কৰিব নোৱাৰিম বা ভাৰতবৰ্ষ বিশ্ব গুৰুচে প্ৰতিষ্ঠা কৰিব নোৱাৰিম। গতিকে ভাৰতবৰ্ষ বিশ্ব গুৰুচে প্ৰতিষ্ঠা কৰা প্ৰাক মুহূৰ্তত হোজাইখনক আমি আত্মনিৰ্ভৰ কৰিব লাগিব, হোজাইৰ পিছত আমি অসমক আত্মনিৰ্ভৰ কৰিব লাগিব। আৰু সেইটোৰ যদি পৰিসংখ্যাটো চাওঁ তেতিয়া দুখীয়াৰ কল্যাণৰ কাৰণে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যি কাম কৰিলে প্ৰায় 87,000 মানুহক ঘৰ প্ৰদান কৰিলে। মহিলাসকলে নিজে 321 কোটি টকা লোন লোৱাৰ উপৰিও আমি 72,000 মহিলাক নতুনকৈ লাখপতি বাইদেউ বনোৱাৰ যি প্ৰয়াস, এইবোৰ প্ৰয়াসে হৈছে আমাৰ আগন্তুক দিনত ভাৰতবৰ্ষখন বিশ্ব গুৰুচে প্ৰতিষ্ঠা কৰা এটা অংশ। মই হোজাইৰ যি পাৰফৰ্মেঞ্চ খুব সুন্দৰ পাইছোঁ, ভাল পাইছোঁ। 2-এটা খুঁটি নাটি আছে, বিনাকান্দি ব্লকত কিছু কামৰ লেহেমীয়া গতি চলি আছে। তাৰ কাৰণে আজি আমাৰ আয়ুক্তক নিৰ্দেশ দিছোঁ যে অতি শীঘ্ৰে এই কামখিনি আমি যাতে স্পীডি যাতে কৰিব পাৰোঁ আৰু সেইখিনি যদি আমাৰ স্পীড হৈ যায় তেতিয়া নিশ্চিত ওপৰত হোজাইখন আৰু বহু আগলৈ গুচি